ডিয়াৰ ষ্টুডেণ্টছ, তো আমি ইয়াৰ আগতে এক্সাম্পলৰ অংকখিনি কৰিলোঁ। ইয়াৰ পিছত আমি এক্সাৰচাইজ 8.1লৈ আহিছোঁ। এক্সাৰচাইজ 8.1ত চোৱা, 1ৰ পৰা আৰম্ভ কৰি 5লৈকে যিখিনি অংক আছে এইখিনি আমি কৰা এক্সাম্পলখিনিৰ লগত ছেম। গতিকে আমি এইখিনি কৰি সময় নষ্ট নকৰোঁ। তোমালোক হোমৱৰ্ক হোমৱৰ্ক তোমালোক এই অংকখিনি ঘৰত কৰিবা 1ৰ পৰা 5লৈকে। তাৰপিছতো যদি 2 এটা নোৱাৰা তেনেহ'লে কমেণ্ট বক্সত কমেণ্টছ কৰিবা, মই ৰেছপন্স দিম। ঠিক আছে, তো ইয়াৰ পিছত চোৱা আমি 8.1ৰ 6 নম্বৰ অংকটোলৈ আগবাঢ়িছোঁ। তো 8.1ত 6 নম্বৰত আছে, যদি এ আৰু বি সূক্ষ্মকোণ যাতে কছ এ ইকুৱেল কছ বি, তেন্তে দেখুওৱা যে এংগল এ ইকুৱেল বি। এটা ত্ৰিভুজৰ এ আৰু বি দুটা সূক্ষ্মকোণ আছে, এটা কণ্ডিশ্যন আছে কছ এ ইকুৱেল কছ বি, তেন্তে আমি প্ৰমাণ কৰি দেখুৱাব লাগে কি এংগল এ আৰু এংগল বি সমান। ইয়াৰ কাৰণে চোৱা, মই এটা ট্ৰাইংগল লৈছোঁ ইয়াত এ বি চি, যাৰ এংগল এ আৰু বি কি আছে সূক্ষ্মকোণ। এবাৰ লেট এ বি চিৰ এংগল এ আৰু বি সূক্ষ্মকোণ যাতে কছ এ ইকুৱেল কছ বি। এইখিনি প্ৰশ্নত দিয়া আছিল কিন্তু আমাক আমি দেখুৱাব লাগে যে এংগল এ ইকুৱেল এংগল বি। তো ঠিক আছে, এইবাৰ আমি দেখাই আছোঁ। চোৱা কছ এ ইকুৱেল কছ বি এইটো প্ৰদত্ত দিয়া আছে। চোৱা কছ এ ইকুৱেল কছ বি এইটো লাইন লৈছোঁ, ইয়াৰ পৰাই আমি প্ৰমাণখিনি কৰিম। তো কছ এ মানে কি, কছ অনুপাত আছিল ভূমি বাই অতিভুজ। তো এ এংগল সাপেক্ষে ভূমি কোনটো হ'ব, সন্নিহিত বাহু এ চি, গতিকে এ চি লিখিছোঁ আমি, আৰু কৰ্ণ কোনটো হ'ব অতিভুজ এ বি, এ চি বাই এ বি। তো ছেম কছ বি অনুপাত এটাই আছে, এংগলটো বেলেগ হৈছে। কছ বিত কি হ'ব, বি এংগল সাপেক্ষে ভূমি হ'ব বি চি, আকৌ অতিভুজটো এ বিয়ে থাকিব বি চি বাই এ বি। চ' ইয়াৰ পৰা যদি আমি বজ্ৰপূৰণ কৰি লওঁ, চোৱা এ চি বাই বি চি ইকুৱেল এ বি বাই এ বি। তো এইটো যেতিয়া আমি কাটি দিম, চোৱা কিমান থাকিব এ চি বাই বি চি ইকুৱেল নিশ্চয় 1 পাম। চ' ইয়াৰ পৰা আমি যেতিয়া বজ্ৰপূৰণ কৰি দিম এ চি ইকুৱেল বি চি, এয়া আমাৰ প্ৰমাণ প্ৰায় শেষ। এইবাৰ চোৱা, এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয়, যাক আমি সমদ্বিবাহু ত্ৰিভুজ কওঁ, সেই সমান বাহু দুটাৰ বিপৰীতে থকা কোণ দুটা কি হয় সমান, অৰ্থাৎ বি চি ইকুৱেল এ চি আমি পাই গৈছোঁ। তেতিয়াহ'লে এই বি চি আৰু এ চিৰ বিপৰীতে কি কি এংগল আছে, এ আৰু বি। দিয়াৰ ফৰ আমি লিখিম এংগল এ ইকুৱেল এংগল বি। আমি ইয়াত লিখি দিব পাৰোঁ সমান বাহুৰ বিপৰীত কোণ, সমান বাহুৰ বিপৰীত কোণ। এইটো যুক্তি দি দিব পাৰা তোমালোকে, সমান বাহুৰ বিপৰীত কোণ। চ' এইখিনি আছিল আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। চ' ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, 7 নম্বৰৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, যদি কট থিটা 7/8, তেন্তে আমি মান উলিয়াব লাগে কাৰ, নাম্বাৰ 1 প্লাছ চাইন থিটা হ'ল ইনটু 1 মাইনাছ চাইন থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা হ'ল ইনটু 1 মাইনাছ কছ থিটা, আৰু 2 নম্বৰত কট স্কোৱাৰ থিটাৰ মান আমি নিৰ্ণয় কৰিব লাগে। চ' যিয়ে নহওক চোৱা, এইখিনিতো আমি আগৰ নিচিনা, আগত যেনেকৈ ভেলিউটো ওলাই লৈছিলোঁ, এটা ট্ৰাইংগলৰ গোটেইকেইটা ছাইড ওলাই লৈছিলোঁ, ইয়াতো সেইখিনিয়ে কৰিব লাগিব। চোৱা সলিউশ্যন যেতিয়া আমি কৰিম, ধৰা এইটো এটা ট্ৰাইংগল লৈছোঁ আমি, এ বি চি, এই এংগলটোক থিতা বুলি লৈছোঁ আমি এইটো এংগল থিতা বুলি লৈছোঁ। তো এই ক্ষেত্ৰত কট থিতা দিয়া আছে, আমি লিখিম দিয়া আছে, কি দিয়া আছে কট থিতা ইকুৱেল 7/8। তো কট থিতাৰ অনুপাতটো কি আছিল, বি বাই পি। তো কট কোনটো আছিল, এই থিতা এংগল কোনটো, এইটো থিতা এংগলৰ বি এডজাচেণ্ট ছাইড এ বি, পি কোনটো হ'ব অপজিট ছাইড বি চি, গতিকে এ বি বাই বি চি লিখিম আমি ইকুৱেল 7/8। তো চেম আগত আমি কৰি আহিছোঁ, ইয়াৰ পৰা এ বি ল'ম আমি কিমান 7K, আৰু বি চি ল'ম কিমান 8K। চ' এইখিনি লোৱাৰ পিছত আমি কি পাম চোৱা, এইবাৰ আমাৰ
নেক্সট কাম বাকীখিনি কিন্তু একে ফৰ্মত আমি কৰি আহি আছোঁ কামখিনি তো এ বি আৰু বি চি যেতিয়া পাই গৈছোঁ আমি অতিভুজটো নিৰ্ণয় কৰিব লাগে এ চি নিৰ্ণয় কৰিব লাগে চ' কেনেকৈ আমি নিৰ্ণয় কৰিম বা ইউজিং পাইথাগোৰাছ থিওৰাম তো এ চি ইকুৱেল দেয়াৰ ফৰ এ চি ইকুৱেল ৰুট অভাৰ এ বি চৰি ইয়াত একে লিখিছোঁ এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ তো এইবাৰ ভেলুটো বহাই দিয়া 7k স্কোৱাৰ প্লাছ 8k স্কোৱাৰ নেক্সট ষ্টেপত আমি কি পাম চোৱা এ চি 49k স্কোৱাৰ প্লাছ 64k স্কোৱাৰ এইবাৰ চোৱা 49 and 64 4 আৰু 9 13 3 7 আৰু 4 12 123 7 আৰু 4 11 113k স্কোৱাৰ চ' এইবাৰ চোৱা কে স্কোৱাৰটো আমি বাহিৰত আনিব পাৰোঁ কিন্তু 113ৰ কোনো স্কোৱাৰ ৰুট নাই ইট ইজ নট পাৰফেক্ট স্কোৱাৰ নাম্বাৰ চ' আমি কি কৰিম কে ইকুৱেল এইখিনি পাৱাৰ পিছত এইবাৰ চোৱা আমাক যিখিনি বস্তু ওলাব দিছে সেইখিনি উলিয়াম অৰ্থাৎ এইটো আমি কাৰ মান পালোঁ এ চিৰ মান পাই গ'লোঁ এ বি বি চি এ চি তিনিটাই যেতিয়া পালোঁ তেতিয়া আমি কি কৰিম এক নম্বৰ কি দিছিল 1 প্লাছ চাইন এ হোল ইনটু 1 মাইনাছ চাইন এ ডিভাইডেড বাই কি আছে 1 প্লাছ কছ এ হোল ইনটু 1 মাইনাছ কছ এ এইখিনি এটা সূত্ৰত আছে চাৱা এ প্লাছ বি হোল ইনটু এ মাইনাছ বি আমি লিখিব পাৰোঁ 1 মাইনাছ চাইন স্কোৱাৰ এ তলত লিখিব পাৰোঁ 1 মাইনাছ কছ স্কোৱাৰ এ চ' এইখিনি আমি এই ছাইডত দেখাইছোঁ ভেলুখিনি যিহেতু আমি পাই গৈছোঁ অলৰেডি চ' এইবাৰ চোৱা এক নম্বৰখিনি ইয়াত আনিছোঁ হা 1 মাইনাছ চাইন স্কোৱাৰ 1 মাইনাছ চাইন মানে কি আছিল পি বাই এইচ তো এংগল কি আছে এ আছে থিতা থিতা বহাই দিবা এ ঠাইত চব থিতা থিতা দিয়া আছে যিহেতু আমাক থিতা তো এইবাৰ থিতা এংগল সাপেক্ষে পি বাই এইচ বি চি বাই এইচ কি এ চি স্কোৱাৰ আছে যদি স্কোৱাৰ ডিভাইডেড বাই 1 মাইনাছ বি বাই এইচ কছ মানে বি বাই এইচ তো এ বি বাই এ চি এ বি বাই এ চি স্কোৱাৰ এইবাৰ মান বহাই দিয়া 1 মাইনাছ বি চি কিমান আছে বি চি আমি কিমান পাইছিলোঁ এইটো যেতিয়া ৰুট অভাৰ 113কে পাইছোঁ 113কে ইয়াৰ আগৰখিনি আমি পাইছিলোঁ এ বি পাইছিলোঁ 7কে 8কে এইবাৰ চোৱা আমি বি চিৰ ঠাইত কি লিখিম 7কে 8 চৰি এ চি হৈছে ৰুট 113কে স্কোৱাৰ কৰিম একেদৰে 1 মাইনাছ বি এ বি হৈছে ইয়াত ওপৰত বি চি আছিল গতিকে 8কে ইয়াত হৈছে 7কে ৰুট অভাৰ 113কে স্কোৱাৰ লিখিছোঁ আমি এইবাৰ চাওঁ 1 মাইনাছ কে কেঞ্চেল বাৰু 8 মানে 64 স্কোৱাৰ কৰিলে 113 ডিভাইডেড বাই 1 মাইনাছ 49 7ক স্কোৱাৰ কৰিলে 113 এইবাৰ চোৱা আমি পাম 113 মাইনাছ 64 113 ডিভাইডেড বাই 113 divided by 113 minus 49 divided by 113 এবাৰ চা ওপৰত থাকিল কিমান 49 তলত থাকিল 113 একেদৰে তলৰ অংশখিনিও 64
113 এইটো লাইন দেখাত অসুবিধা হৈছে নিশ্চয় মই এইফালে লিখিছো হা so এইটো 113 পৰা 64 মাইনাস কৰিলে 49 by 113 divided by 113 পৰা 49 মাইনাস কৰিলে 64 by 113 দুটা ভগ্নাংশ একলগত আছে 49 by 113 into এইটো উল্টাই দিম 11364 এবাৰ 113 cancel 49 by 64 so এইটো হল এক নাম্বার 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta ৰ ভ্যালু হৈছে 49 by 64 এইখিনিৰ পিছত দুই নাম্বাৰটো দিছে সা দুই নাম্বাৰত ইমান কৰিব নালাগে এটা অনুপাতে দিছে খালি 2 cot square theta cot square theta আমি জানো cot হৈছে কি 10 ৰ ৰেচিপ্ৰকেল 1 by 10 square theta লিখিব পাৰো আমি তো 10 square sorry cot square এইটো দিয়া আছে আমাৰ 7 by 8 is equal cot square theta আমি লিখিম 7 by 8 square 49 by 64 এইটো এইখিনি কাৰণ আমাক cot theta ৰ ভ্যালু দিয়াই আছে জাস্ট cot square theta ওলাব লাগে মানে আমি স্কয়ার কৰি দিব লাগে